চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ আপডেট। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আহিছে এই গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল অষ্টম দৰমহা আয়োগৰ খচৰা প্ৰস্তাৱ। এই খচৰা প্ৰস্তাৱত কি প্ৰকাশ পাইছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো কেৱল মজুৰি ফিক্স কৰাই নহয়, বৰঞ্চ ই দেশৰ অৰ্থনৈতিক বাস্তৱতা আৰু সামাজিক ন্যায়ৰ মাজত এক সন্তুলন ৰক্ষা কৰাৰ প্ৰয়াস। অলপতে প্ৰকাশিত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ এক খচৰা প্ৰস্তাৱত চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম দৰমহা বৃদ্ধিৰ বাবে এক বৈজ্ঞানিক আৰু অৰ্থনৈতিক পদ্ধতিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। এই প্ৰস্তাৱত ন্যূনতম দৰমহাক দেশৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰগতি অৰ্থাৎ ৰাষ্ট্ৰীয় উপাৰ্জনৰ বৃদ্ধিৰ সৈতে সংযোগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে পঞ্চম কেন্দ্ৰীয় দৰমহা আয়োগৰ কনষ্টেণ্ট ৰিলেটিভ ইনকাম ক্ৰাইটেৰিয়ান সংশোধিত ৰূপকটো আৰ্হি হিচাপে লোৱা হৈছে। এই নীতি অনুসৰি দেশৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰক ভিত্তি কৰি চৰকাৰী কৰ্মচাৰীৰ দৰমহা সংশোধন কৰা হয়। দৰমহা বৃদ্ধিৰ গণনা আৰু ভিত্তি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2016-17 বৰ্ষৰ পৰা 24-25 বৰ্ষৰ ভিতৰত দেশৰ জনমূৰি নিট ৰাষ্ট্ৰীয় আয় 1,03,219 টকাৰ পৰা 1,92,774 টকালৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত দেশৰ জনমূৰি আয়ৰ সামগ্ৰিক বৃদ্ধি হৈছে প্ৰায় 86%, য'ত মুদ্ৰাস্ফীতিৰো প্ৰভাৱ অন্তৰ্ভুক্ত আছে। এই 86.76% বৃদ্ধিৰ কাৰকটোকে অষ্টম দৰমহা আয়োগৰ ন্যূনতম দৰমহা নিৰ্ধাৰণৰ মূল ভিত্তি হিচাপে প্ৰস্তাৱ কৰা হৈছে। প্ৰস্তাৱিত নতুন দৰমহাৰ গাঁথনি সপ্তম দৰমহা আয়োগৰ বৰ্তমানৰ গাঁথনিৰ সৈতে এই নতুন বৃদ্ধিৰ হাৰ আৰু 58% মৰুগীয়া বানচ যোগ কৰি তলত দিয়া ধৰণে প্ৰাৰম্ভিক হিচাপ কৰা হৈছে যে ন্যূনতম মূল দৰমহা 7 CPC অনুসৰি 18,000 টকা, দিয়ে 58% হাৰত মৰুগীয়া বানচ 10,440 টকা, প্ৰস্তাৱিত উপমুঠ 28,440 টকা। এই খচৰা প্ৰস্তাৱে দেখুৱাইছে যে দেশৰ অৰ্থনৈতিক উন্নয়নৰ সুফল যাতে চৰকাৰী কৰ্মচাৰীসকলেও সমানভাৱে লাভ কৰিব পাৰে, তাৰ বাবে জনমূৰি ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিক মাপকাঠি হিচাপে লোৱাটো আটাইতকৈ যুক্তিসংগত আৰু ন্যায়সংগত। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টো। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।